বন্ধুসকল হেল্ল' বিগিনাৰ চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল যোৱাকালি প্ৰেছ কনফাৰেন্সত আমাৰ CM ছাৰে ঠিক আছে আগন্তুক 2025 চনত আমাৰ নতুন আকৌ 50,000 নিযুক্তি তেওঁৰ কথা উল্লেখ কৰিছে। ঠিক আছে, এই 50,000 নিযুক্তি তেওঁ কেনেকৈ দিব কেতিয়া দিব গোটেইখিনি কথা মই আপোনালোকক ভিডিঅ'টোৰ দ্বাৰা বুজাই দিম। লগতে আমাৰ CM ছাৰৰ প্ৰেছ কনফাৰেন্সত যিটো কথা কৈছে মই ভিডিঅ'টোৰ সৰু ক্লিপ এটা আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰাই মই দেখুৱাই দিম। তো তাৰ আগতে যদি বন্ধুসকল আপোনালোকে যদি প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মোক পাই থাকিবৰ কাৰণে, আৰু লগৰ সৈতে আমাৰ চেনেলটো শ্বেয়াৰ কৰি দিব। তো এতিয়া আমি বেছি দেৰি নকৰোঁ, তো বলক আমাৰ CM ছাৰে প্ৰেছ কনফাৰেন্সত কিখিনি কথা কৈছে আমি এই কথাখিনি চাই লওঁ। আজি আমি ৯৯,০০০ আৰু ৯৭টা নিযুক্তি সম্পূৰ্ণ কৰিলোঁ। PWD ৰোডছ আৰু বিল্ডিং ডিপাৰ্টমেণ্টত আজি আমি ৬০০ জনতকৈও অধিক জুনিয়ৰ ইঞ্জিনিয়াৰক নিযুক্তি দিলোঁ আৰু ৮১২ গৰাকী নাৰ্ছক নগাঁও, কোকৰাঝাৰ, নলবাৰী আৰু তিনিচুকীয়া মেডিকেল কলেজত আমি নিযুক্তি দিলোঁ। চাওঁতে নিযুক্তি আজি ১ লাখতকৈ ৩টা কম। মই নিশ্চিত যে এই মাহত নহ'লে অহা মাহত আমি ১ লাখ নিযুক্তি সম্পূৰ্ণ কৰিম। অসমত ইয়াৰ আগতে কোনো এখন চৰকাৰ নাছিলে যিখন চৰকাৰে নিজৰ কাৰ্যকালৰ প্ৰথমটো ৩.৫ বছৰত ১ লাখ নিযুক্তি সম্পূৰ্ণ কৰিছিলে। এটাও হাইকোৰ্ট হোৱা নাই, দুৰ্নীতিৰ অভিযোগ অহা নাই আৰু অসমৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে চৰকাৰী চাকৰি প্ৰথমবাৰৰ বাবে পাবলৈ সক্ষম হৈছে। এতিয়া মোৰ লক্ষ্য অনাগত দিনত আৰু ৫০,০০০ নিযুক্তি সম্পূৰ্ণ কৰিব পাৰোঁ নেকি। চেষ্টা অব্যাহত থাকিব, মই মোৰ কাম কৰি গৈ থাকিম। আপোনালোকে ভিডিঅ'টো চালে CM ছাৰে কি কৈছে গোটেইখিনি কথা মই বিশেষকৈ নাজানো যে কথাটো সঁচাই হয় নে মিছাই হয়। 2025 চনত আৰু নতুন ৫০,০০০ নিযুক্তি তেওঁ দিয়ে কি নিদিয়ে সেইটো তেওঁৰ কথা। মই আপোনালোকক যিখিনি দেখুৱাব লাগে মই ভিডিঅ'টোৰ দ্বাৰা দেখুৱাই দিছোঁ, যিমানখিনি সহায় কৰিব লাগে সেইখিনি আপোনালোকক মই সহায় কৰি দিছোঁ। আৰু যিয়ে নহওক যদি দিম বুলি কৈছে তেওঁ দিবই, যিহেতু ২৬,০০০ দিম বুলি কৈছিল। ২৬,০০০ ভেকেঞ্চিৰ পষ্ট দিলে, ১২,৬০০ নতুনকৈ দিছে, আকৌ প্লাছ আপোনালোকৰ ৬,০০০ প্লাছ পুলিচৰ ভেকেঞ্চি তেওঁ এৰি দিছে। যিহেতু ১ লাখ দিম বুলি কৈছে, ১ লাখ প্ৰায় হ'বহি হৈছে। যদি তেওঁ নিশ্চয় ১ লাখ সম্পূৰ্ণ কৰিছে তো নিশ্চয় আকৌ ৫০,০০০ দিবও পাৰে, তেওঁৰ কথা। তো মই আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি সহায় কৰি দিছোঁ, বা CM ছাৰে যিখিনি কথা কৈছে মই আপোনালোকক পূৰা প্ৰুফ দেখুৱাই দিছোঁ, যাতে পিছত ক'ব নালাগে যে ফেক নিউজ হয় কিবা হয়। তেওঁ যি কৈছে মই গোটেইখিনি আপোনালোকক ভিডিঅ'টোৰ দ্বাৰা মই গোটেইখিনি দেখুৱাই দিছোঁ। ঠিক আছে, আৰু যদি কিবা তেওঁ নতুন আপডেট দিয়ে বা নতুন নটিফিকেশ্যন কিবা যদি আহে মই আপোনালোকক নিশ্চয় জনাবলৈ চেষ্টা কৰিম। তো আজিলৈ ইমানখিনি বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক নিশ্চয় কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মোক পাই থাকিবৰ কাৰণে, আৰু লগৰ সৈতে আমাৰ চেনেলটো শ্বেয়াৰ কৰি দিব। ঠিক আছে, তো আজিলৈ ইমানখিনিয়ে, ধন্যবাদ, জয় আই অসম।